মই ভূপেন বৰাৰ কাৰণে বিজেপি দলৰ দুৱাৰো খোলা ৰাখিছো আৰু বিজেপি দলৰ পৰা ভূপেন বৰা ডাঙৰীয়াক বিধায়ক কৰাৰো আমি চেষ্টা কৰিম কাৰণ সৰ্বসাধাৰণ পৰিয়ালৰ সন্তানক কংগ্ৰেছে স্বীকৃতি নিদিয়ে মুক্ত অসমৰ বিজেপিয়ে মুখ্যমন্ত্ৰী পাতিছে গতিকে আমি সদায় ব্লু ব্লাডৰ যিটো ৰাজনীতি তাৰ আমি বিপৰীত পক্ষত থাকো ভূপেন বৰাৰ ৰিজিগনেশ্যন লেটাৰ যিখন মই দেখা পাইছো তাত দুটা পইণ্ট আছে ৰকিবুল হুছেইনে কংগ্ৰেছ দলক তেওঁ এতিয়া গ্ৰাস কৰি লৈছে তাৰ কাৰণটো কি অহাবাৰ গৌৰৱ গগৈয়ে যোৰহাটত ইলেকশ্যন নেখেলে তেওঁ অহাবাৰ নগাঁও লোকসভাত ইলেকশ্যন খেলিব গতিকে ৰকিবুল হুছেইনক লাগিব সেইকাৰণে যোৱা কেইদিনমানৰ পৰা আপোনালোকে দেখিব যে গৌৰৱ গগৈ গড় হত্যা 13 দিনত হোৱা গুৰুতৰ অভিযোগ থকাৰ পিছতো সত্ৰ নগৰী মাজুলীলৈ ৰকিবুল হুছেইনক লৈ গৈছে